নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে মই পপি পৰা অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া টিকলিজনী শুই গৈছে মাহঁত আহিছে আমি গৈ আছোঁ আজিকালি মিষ্টাৰ বহিছে ইফালে আগফালে দেউতাই ড্ৰাইভ কৰি আছে আৰু ভাইটি যিহেতু নাই চ' দেউতাই আহিব লগা হৈছে আৰু এতিয়া আমি গৈ আছোঁ এজেগালৈকে গতিকে দেখুৱাই থাকিম আপোনালোকক মানে বৰ্তাহঁতৰ ঘৰলৈ গৈ আছোঁ আপোনালোকক কৈয়ে দিলোঁ ক'লৈ গৈ আছোঁ বৰ্তাহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু এয়া ভিতৰুৱা ৰাস্তাৰে গৈ আছোঁ যদিও ৰাস্তা ভাল যদিও মাজে মাজে অলপমান বেয়া আছে তাৰ মাজেৰে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ এয়া দেউতাই গাড়ী চলাই আছে অকণমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ আৰু এয়া কণমানিহঁতে বহুত চান্দা উঠাই আছে আৰু আমিও অকণমান চান্দা দি দিলোঁ আৰু আহি পাই গ'লোঁ এয়া লখিমপুৰ পুখুৰী সকলোৱে জানে দৰঙৰ যিসকল আছে লখিমপুৰ পুখুৰী ক'ত আছে হয় লখিমপুৰ পুখুৰীৰ ওচৰতে মোৰ বৰ্তাৰ ঘৰ ঠিক ওচৰত বুলিও ক'ব নোৱাৰি কাঁইটপাৰা কয় বৰ্তাহঁতৰ ঘৰ আৰু তালৈকে গৈ আছোঁ বিহুত আহিছোঁ সকলোকে মাতিছিলে বৰমাই আৰু গতিকে দেখুৱাই থাকিম আপোনালোকক তালৈকে গৈ কেনে আৰু এয়া আমি আহি পাই গ'লোঁ দেউতাই ইয়াতে গাড়ী ৰখাইছে মই অকণমান চাই দিলোঁ আৰু গাড়ীখন ক'ত কেনেকৈ ৰাখিব লাগিব যিহেতু ৰাস্তা এইটো চাৰিআলি হয় এইটো সেয়া আৰু কৈ দিলোঁ আৰু এতিয়া আমি এইবোৰ উঠাই মেলি গৈ আছোঁ বৰমাহঁতৰ ঘৰলৈকে কিন্তু খোজকাঢ়ি আহিব লগা আৰু এইফালে বৰমাই কাটি আছে আলু পিঁয়াজ মাংসৰ কাৰণে আৰু সেইফালে হাঁহৰ মাংস কাটি আছে আৰু ফাইনেলি যি দেখিছোঁ বনাবগৈ লাগিব মই অকণমান ভিডিঅ' কৰি দেখুৱালোঁ আৰু আমি এতিয়া যাম নামঘৰলৈকে যিহেতু নামঘৰৰ কামতে আহিব লগা হৈছে ইয়ালৈকে আৰু নামঘৰৰ কামত আহি যিহেতু নামঘৰলৈ যাওঁ তেনেকৈতো নহ'ব আৰু এই নামঘৰলৈকে শৰাই অকণমান মায়ে লৈ আহিছে তাকে লৈ গৈ আছোঁ এতিয়া আৰু এয়া আহি পালোঁ নামঘৰৰ ওচৰত নামঘৰত আজি দৌল আছে সন্ধিয়ালৈকে হেনো নাম মাতিছে আমি সন্ধিয়ালৈকে থাকিব নোৱাৰিম তো সেইকাৰণে দিনতে আমি আমাৰ কৰ্মভাগ শেষ কৰি থৈ যাব লাগিব আৰু নামঘৰত অকণমান শৰাই লৈ আহিছে বিশেষ এটা কাৰণত সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে আপোনালোকে সেই কাৰণটো গম পাব কি কাৰণে শৰাই লৈ আহিছে মায়ে ইয়ালৈকে আৰু সেয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ যিহেতু এইটো দেউতাৰ স্মৃতি হয় তো সেইটো কাৰণে আৰু ভিতৰতে যা তোৰ যা এইখিনি লৈ যাম হেৰি লৈ আহিব আপুনি আৰু এই পানী ক'ত জ্বলাবি তই এটা এই পূজা লৈ তাতে আগতে দি পইচাটো দিবি দি পেলাই ধূপ জ্বলাই আৰু নামঘৰৰ বাচ্চাটো বনাই আছে আৰু এই বিশেষ খুঁটাটো দেখিছে নহয় এই খুঁটাটোতে আমাৰ কৰ্মভাগ আছে মানে এই খুঁটাটো হ'ব দান পাত্ৰ আৰু দেউতাই নামঘৰটোৰ দান পাত্ৰটো দেউতাই বনাই দিম বুলি কৈছিলে তো আজি যিহেতু দৌল সেইকাৰণে দৌলত ভাবিলে যে আজি খুঁটাটো পুতি থোৱা দিনটো ভাল হ'ব সেইকাৰণে দৌলো আছে আৰু লগতে খুঁটা পুতাৰ কাৰণে মিস্ত্ৰীয়ে কাম কৰি থাকিব তেওঁলোকৰ কাম তেওঁলোকে কৰি থাকিব কিন্তু আৰম্ভণিটো খুঁটাটো দেউতাই আহি মানে পুতি থৈ গৈছে আৰু এয়া সেইকাৰণে মাতিছিলে আমাক মায়ে এতিয়া চাকি জ্বলাই আছে ভিতৰত শৰাইভাগ লৈয়ে গৈছে আপোনালোকে ভিডিঅ'ত দেখা পাইছে আৰু দেখুৱাই থাকিব আপোনালোকক চাই থাকিব
এতিয়া ভাত পানী খাই আহিছোঁ ঘৰলৈ যাবলৈ আৰু ইয়াতে দৌল আৰম্ভ হৈছে নাম পাতিছে নামো আৰম্ভ হৈছে আৰু যিহেতু আমাৰ বহুত দেৰি হৈ গৈছে অলৰেডি মিষ্টাৰ যাবগৈ এতিয়া বালিপাৰা যাব তো ইয়াতে বহুত দেৰি হৈ গৈছে আৰু মিষ্টাৰ ৰুমত আৰু নোসোমাই বাহিৰে মাহঁতৰ লগত ঘৰলৈকে মানে সিফালেদিয়ে যাব যিহেতু তালৈকে গুচি যাব আৰু বতৰো বহুত বেয়াকৈ আহিছে তো সেইকাৰণে আমি সোনকালে ঘৰ যাব লাগে এতিয়া বহুত দেৰি হৈ গৈছে তো আহি আছোঁ এতিয়া গাড়ীৰ ওচৰলৈকে আৰু জিলাপি অলপ ল'ম তাৰপিছত ঘৰলৈকে যাম এতিয়া আজি ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ আৰু কি কৰিলোঁ কি নকৰিলোঁ একেবাৰে লগ পাই আছোঁ আপোনালোকক ৰাস্তাত অলপমান ভাল ভিডিঅ' পালে দেখুৱাই দিম কি কোৱা ঘৰলৈ আহি পালোঁ কেতিয়াবাই আৰু ইয়াত টিকলিজনী শুইছে তাই আকৌ উঠিব এতিয়া 8টা বাজি গৈছে আৰু আমি ইফালে 6টামান বজাতে আহি তাইক জলপান খুৱালোঁ ঘৰ চৰ অলপ চাফা কৰিবলৈ আছিলে সেইবোৰ চাফা কৰিলোঁ দেখুৱালোঁ আপোনাক দিনটো ক'লৈ গৈছিলোঁ আমি গৈছিলোঁ বৰ্তাহঁতৰ ঘৰলৈ মানে মোৰ বৰ্তাৰ ঘৰলৈ য'ত মানে মঙলদৈ লখিমপুৰ পুখুৰীৰ ওচৰতে হয় আৰু যিসকল দৰঙৰ হয় তেওঁলোকে হয়তো জানে লখিমপুৰ পুখুৰী ক'ত আছে আৰু তালৈকে গৈছিলোঁ আৰু তাতে গৈছিলোঁ বিশেষ কাৰণটো হয়তো দেখিছেই চিমেণ্ট দি থকা মানে দেউতাহঁতৰ যিটো ৰাজহুৱা নামঘৰ আছে সেই নামঘৰটোত হয় আৰু দেউতাই তাৰমানে নতুনকৈ দানপাত্ৰটো আগতে নাছিলে তো দেউতাই দানপাত্ৰটো বনাই দিম বুলি ক'লে তো সেইটো কাৰণে আজি খুটা ফুটা আছিলে আৰু আজি তাতে দৌলো আছে যিহেতু সেইকাৰণে মানে দিনটো আজি ভাল আছিলে তাতে দৌল চলি আছে দেখুৱালোঁ আমি আহোঁতে নাম আৰম্ভ কৰিছে আৰু সেই বিশেষ কাৰণটোৰ কাৰণে আমি গোটেই সপৰিয়াল যাব লগা হৈছিল যাবলৈ মন অকণমানো নাছিলে মানে টিকলিজনীক লৈ যাবলৈ ইমান বৰ বিশেষ ভাল নালাগে মানে কিন্তু উপায় নাই মানে বিহু বুলি বৰ্তাহঁতৰ ঘৰলৈ যোৱাও নাই আৰু মোৰ মিষ্টাৰ প্ৰথম গৈ পাইছে তালৈকে আৰু সেইকাৰণে মানে গ'লোঁ আৰু এনেকৈ নগ'লে যোৱা নহয় আৰু সেইটো কাৰণে তালৈকে গৈছিলোঁ নামঘৰত অকণমান মায়ে শৰাইভাগ বঢ়াই উঠি তাতে খুঁটাটো পুতি থ'লে আজি কৰিব কাম লাহে সোনকালে হৈ যাব বুলি কৈছে এসপ্তাহ 10 দিনৰ ভিতৰত মানে 7 দিনমানৰ পিছতহে মানে তাৰ কাম আৰম্ভ কৰিব কেতিয়াবালৈকে দেখুৱালে সম্পূৰ্ণ হোৱাৰ পিছত কেতিয়াবালৈকে যদি যাওঁ আপোনালোকক দেখুৱাম তো সেইটোৱে আছিলে আজিৰ ভিডিঅ'টো আৰু যদি আজিৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজিলৈ আহিছোঁ আপোনালোক সকলো ভালে থাকে বাই বাই